বাৰীতে আলু কেইজোপামান দি থৈছিলোঁ, তাৰে পৰা আজি এইখিনি খান্দি উলিয়ালোঁ। ইমানখিনি ওলালে মানে এভাজি ধুনীয়াকৈ হ'ব, কিন্তু দুখৰ কথা চাওক, এইবোৰ চাওক, গোটেই আলুবোৰ আধাখিনি কুমটিয়ে খালে নে কিবা পোকে খালে নাজানো। ডাঙৰ আলুকেইটা দেখিবলৈ ইমান ভাল লাগিছিলে, কিন্তু ভিতৰৰ ফালটো চাওক, এনেকৈ খাই দিলে, বহুতকেইটা খালে মানে। এয়া এইবোৰ, এয়া খাই মানে নাইকিয়া কৰিলে। কিবা দৰৱ চৰব মাৰিলেহে হয়তো বস্তুবোৰ ভাল হৈ থাকিব নেকি। আমাৰবোৰৰ মানে ঘৰত একো নিদিয়াকৈ কৰা যে, গতিকে একো নিদিয়াকৈ, দৰৱ পাতি নিদিয়াকৈ কৰা, কেৱল মাটি গোবৰ অকণমান দিছিলোঁ, বাকীকেইটা বাৰু ঠিকে আছে। কিন্তু সেইখিনি কৰোঁতে বেলেগ কষ্টও নাই বাৰু, আলুখিনি কৰোঁতে। তথাপি এনেকৈ যেতিয়া খাই দিয়ে পোকে, ইমান বেয়া লাগিছে। চাওক, ডাঙৰ ডাঙৰ গোটেইকেইটা আলু এনেকৈ খাই দিলে, এইকেইটা নষ্ট। যদিও এইকেইটা নষ্ট হ'ল, তথাপি কিন্তু মনটো বিৰাটেই ভাল লাগিছে, কাৰণ নিজৰ ঘৰত কৰা বস্তু অকণমানেই হওক লাগিলে, যিটোৱে পায় কিন্তু সেইটোৱে মনত যিটো আনন্দ দিয়ে, সেই আনন্দই মানে মনটো ইমান ভাল লাগে নহয়। যি কৰিছে সি বুজিব। নিজৰ ঘৰত কৰা ফুলপাহ যেতিয়া ফুলি আহে, বা যিটো পাচলি কৰিছে, পাচলিখিনি যেতিয়া সুন্দৰ ৰূপে লাগে বা হয়, তেতিয়া মানে ইমান মনটো ভাল লাগে। বাকী দুই এটাতো বেয়া হ'বই আৰু, উপায় নাইকিয়া। আপোনালোকেও চেষ্টা কৰিব, যদিহে আপোনালোকৰ জেগা আছে বা মাটি আছে। নাথাকিলেও পুলি এটা ৰুবলৈ বা এনেকৈ শাক পাচলি কৰিবলৈ বিশেষ জেগা নালাগে। আটা অনা, চাউল অনা পলিথিনবোৰতো কৰিব পাৰে। একদম কম জেগাত বেলকনিটো কৰিব পাৰে। গতিকে চেষ্টা কৰি চাবচোন, মনটো বহুত ভাল লাগে।